হয়, দা নিউজ প্লাছৰ দৰ্শকসকলক এটা বিশেষ বাতৰি দিব বিচাৰিছোঁ আৰু মই এতিয়া উপস্থিত আছোঁ ৰূপহীঘাট সমষ্টিত। অৰ্থাৎ এই যিডোখৰ ঠাইত উপস্থিত আছোঁ এইটো হৈছে পুৰণা ঢিং সমষ্টি আৰু বৰ্তমান নতুনকৈ ৰূপহীঘাট সমষ্টিত অন্তৰ্ভুক্ত হৈছে। এইখন এখন ৰাস্তা বিদ্যুৎ জনাইছোঁ দেখুৱাব। এই ৰাস্তাখন আছে আজি 15 পৰা 20 বছৰ হৈ গ'ল। এই ৰাস্তাখনত এচপৰা মাটি পৰা নাই, এটুকুৰা শিল পৰা নাই। পাশে থকা গোটেইখিনি মানুহে জমৰ যতনা ভুগি আহিছে আৰু মানুহখিনিয়ে অতিষ্ঠ হৈ পৰিছে। একমাত্ৰ যাতায়াত আৰু যোগাযোগৰ দুৰ্যোগত ভুগি মানুহখিনি অতিষ্ঠ হৈ পৰিছে। আজি পুৰুষ মহিলা সদল বলে ওলাই আহিছে। আজিৰ এই দিনটোত পবিত্ৰ ৰমজান মাহত ৰোজা মুখত লৈ বহুত মহিলা ওলাই আহিছে। তেওঁলোকে ক'বলৈ বাধ্য হৈছে যে আমাক ঢিং সমষ্টিৰ পুৰণা বিধায়ক হাজী আমিনুল ইছলাম নালাগে, আমাক নতুনকৈ অন্তৰ্ভুক্ত হোৱা আমাৰ ৰূপহীঘাট সমষ্টিৰ বিধায়ক নুৰুল হুদা জিন্দাবাদ তেওঁলোকে ধ্বনি দিছে আৰু এই ৰাস্তাখনৰ অৱস্থাৰ পৰা তেওঁলোকে সোঁৱৰণ কৰিছে। আৰু এই ৰাস্তাকে আদি কৰি ইয়াত বিভিন্ন সময়ত হাজী আমিনুল ইছলামৰ কেইজনমান সাংগু পাংগুৱে ইয়াত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আঁচনি স্কিম ধৰে আৰু তেওঁলোকে আত্মসাৎ কৰে বুলি আমাৰ তাত অভিযোগ আহিছে। মই পোনে যাবলৈ চেষ্টা কৰিম এইখন অঞ্চলৰ এই ৰাস্তাখনত কি অৱস্থা, এই মানুহখিনি কেনেকে দুৰ্ভোগ ভুগি আহিছে। মই ইয়াৰ পৰা কেইবাজনো ব্যক্তি আছে, মই এজনৰ পৰা জানিব বিচাৰিম। এজন বয়োজ্যেষ্ঠ ব্যক্তি আছে, কেনেকুৱা ৰাস্তাটোৰ অৱস্থা, এইটো কি হৈছে আৰু কাৰ কাৰণে হৈছে, আপোনালোকৰ কেনেকুৱা দুৰ্যোগ হয়? এইটোতো আজি 15 বছৰ ধৰি আমি MLA ভোট দি আছো আমিনুল হাজিক, কিন্তু সেই খালি ভোটৰ আগত কয় যে বনাই দিম। তাৰ পিছত ভোট লোৱাৰ পিছত আৰু সেই মানে এই ৰাস্তাটো তো কেনেকুৱা আছে সেই আজিলৈকে দেখি পোৱা নাই। আৰু সেই আমি ইয়াত মানুহ আছো না কি আছো সেই কবই নোৱাৰে। আজি 15 বছৰ ভিতৰত সেই মানে আমাৰ এইটো ৰাস্তা দি অহা যোৱা কৰা নাই। ঢিং সমষ্টিৰ প্ৰাক্তন বিধায়ক, বৰ্তমানৰো বিধায়ক তেখেত হাজী আমিনুল ইছলাম 15 বছৰ পাৰ কৰিছে। ক'বলৈ গ'লে 20 বছৰ যে ৰাস্তাটোৰ অৱস্থা এতিয়া আপোনালোকে ঢিং সমষ্টিৰ পৰা ৰূপহী সমষ্টিৰ ঢিং সমষ্টিৰ মাজত পৰিছে আপোনালোক নতুনকৈ অন্তৰ্ভুক্ত হৈছে। নতুন সমষ্টিৰ কথা কি ক'ব? নতুন সমষ্টিত এতিয়া আমি দেখিছো যে আমাৰ নুৰুল হুদা ছাৰক ঠিক আছে, আমি তাৰ ওচৰতে অভিযোগ এটা জনাইছো যে আমাৰ এইটো ৰাস্তাটো আপুনি ব্যৱস্থা এটা কৰি দিয়ক। ইতিমধ্যে দেখিছো নতুনকে কাম হৈ আছে, এইবিলাক কাম আমিনুল কৰিছে নে? নাই, নুৰুল হুদা ছাৰে কৰিছে। আজিলৈকে ভোট দিয়া নাই, আজি নতুনকে এইটো বছৰতে এই সোমাই আহিছে আমাৰ। আপোনালোকৰ ৰাস্তাটো এনেকুৱা অৱস্থা, এতিয়া আপোনালোকে কি আপোনালোকৰ এইখিনি গোটেইখিনি ৰাস্তা হ'বৰ কাৰণে দাবী জনাব লাগে, আমাৰ এইটোৱে দাবী। আমাৰ লগত কেইজনমান মহিলা আছে, ইয়াত মাতৃসকল আছে, মনৰ দুখত তেওঁলোক ওলাই আহিছে। স্কুলত তেওঁলোকৰ ল'ৰা ছোৱালীবিলাক যাব নোৱাৰা এটা কণ্ডিশ্যন হয়। অলপ বৰষুণ পৰিলে তেওঁলোকৰ সন্তানবিলাক স্কুলত যাব নোৱাৰে, তেওঁলোক মহিলা মানুহখিনিয়ে খোজকাঢ়ি যাব নোৱাৰে। কেইবাজনো মহিলা আছে, ইয়াত প্ৰতিনিধিসকল আছে। মই এগৰাকী মাতৃৰ পৰা মই জানিব বিচাৰিম আপোনালোকৰ কেনেকুৱা দুখ দৰ্শন, মানে এই অৱস্থাৰ পৰা আপোনালোকে বাচিবৰ কাৰণে নতুনকৈ সমষ্টিত অন্তৰ্ভুক্ত হৈছে ৰূপহীঘাট, কি বুলি ক'ব আপুনি? আজি চাওক, আজি 15 বছৰে বিধায়ক আমিনুল হাজী আমাৰ বিধায়ক হৈ আছিলে। তেখেতে আজিলৈকে এইটো ৰাস্তাত এচপৰা মাটিও দিয়া নাই। বাৰিষা কালত এনেকুৱা অৱস্থা হয় যে আমাৰ ল'ৰা ছোৱালীবিলাক স্কুলত যায়, এনেকুৱা অসুবিধা হয় যে ঘৰৰ পৰা ওলাবই নোৱাৰে। ইয়াৰ বেছিভাগ মানুহে বিজনেছ কৰি খায়, তেওঁলোকে মানে এনেকুৱা অসুবিধা হয় যে কিবা এটা বস্তু হ'লেও মানে বজাৰত নিয়ে বহুত অসুবিধা হয়। আমি জমৰ যাতনা ভুগি আছো এই ৰাস্তাৰ কাৰণে। কিবা এটা বেমাৰ হ'লেও আমি মানে 1 কিলোমিটাৰ মান যাব লাগে, আমাক মানে খোজকঢ়াই নিব লাগে বেমাৰী, এনেকুৱা অৱস্থা হয়। কিন্তু বিধায়ক আমিনুল ইছলামে আমাক কৈ আছে মানুহৰ আগত, কৈ বোলে তেখেতে বোলে আমাৰ মাইনৰিটি মানুহৰ কাৰণে তেখেতে জেলত যায়। তেখেতে কেতিয়াও আমাৰ মাইনৰিটিৰ কাৰণে জেলত যোৱা নাই, তেখেতৰ জিভাই পিছল খায়, সেইকাৰণেহে তেখেত জেলত যায়। তেখেতে কিবা এটা ক'ব বোলে, কৰোণাৰ সময়ত ভেকচিন দিয়াৰ কথা কৈ কিবা এটা কৈছে, তেখেত জেলত গৈছে। কিন্তু আমাৰ কাৰণে যোৱা নাই, আমাৰ মাইনৰিটিৰ কাৰণে তেখেত কেতিয়াও যোৱা নাই। এতিয়া আজিও মই ফোন কৰিছো বিধায়ক নতুনকৈ অন্তৰ্ভুক্ত হোৱা আমাৰ ৰূপহী সমষ্টিৰ বিধায়ক নুৰুল হুদা চাহেব, তেখেত গৰীবৰ বন্ধু। তেখেতে য'তে আমি চাই আছো, যিমান আমি চাই আছো, তেখেতে বহুত সুবিধা মানুহক দি আছে। বা তেখেত কিবা মানুহৰ বেমাৰ হওক বা ৰাস্তা ঘাটৰ অসুবিধা হওক, তেখেতক কোৱাৰ লগে লগে মানে তেখেতে সমস্যাৰ সমাধান কৰি দিয়ে। ইতিমধ্যে এই 2 নং ৱাৰ্ডতে আমাৰ কাম কৰি আছে, বহুত কাম হৈ আছে। ভোট দিয়া নাই, আজিলৈকে আমি ভোট দিয়া নাই, কিন্তু আমি আমিনুল হাজীক ভোট দিছিলো, 15 বছৰ ভোট দিছিলো, কিন্তু একো কাম নহ'ল। আজি মই নুৰুল হুদা চাহাবক ৰাতিপুৱা ফোন কৰি মই জনাইছো যাতে আমাৰ এই 2 নং ৱাৰ্ডৰ এই ৰাস্তাটো যাতে কৰি আমাৰ ৰাইজৰ সুবিধা কৰি দিয়ে। আৰু আমি সদল বলে নুৰুল হুদা চাহাবক আমি ভোট দি জয়যুক্ত কৰিম বুলি আমি সকলোৱে কথা দিছো। আপোনালোকে কি কয়, মহিলাসকলে কি কয়? আপোনালোকৰ নুৰুল হুদা লাগে নে হাজী আমিনুল লাগে? মোৰ লগত এজন এই অঞ্চলৰ সচেতন যুৱক আছে, একেবাৰে সংক্ষিপ্তভাৱে জানিব বিচাৰিম
আপোনালোক দিং সমষ্টিৰ পৰা এতিয়া গৈছে ৰূপহীহাট সমষ্টি। আপোনালোকৰ নজোৱানসকলে, যুৱকসকলে, মহিলাসকলে ইতিমধ্যে কথাবিলাক কৈছে, ইয়াত জ্যেষ্ঠসকলে কৈছে। আপোনালোকৰ নজোৱানসকলৰ মনৰ অনুভৱ কি? আপোনালোকে আচলতে কি ৰূপহীহাটত থাকি আপোনালোকে এতিয়া সোমাই গৈ যিজন প্ৰতিনিধি এতিয়া ৰূপহীহাটৰ বৰ্তমান আছে নুৰুল হুদা, তেওঁৰ বিষয়ে আপোনালোকৰ কি মন্তব্য? আপোনালোকে ভোট কোনফালে দিব? হয়, আমিতো 15 বছৰ ডিঙৰ বিধায়ক কামিল ইছলামৰ তাত আছিলো, পূৰ্বৰ ডিং সমষ্টিত আছিলো। বৰ্তমান যি ডিলিমিটেশ্যন হ'ল তাৰপিছত আমি ৰূপহীহাট সমষ্টিত অন্তৰ্ভুক্ত হলো। আমি লজ্জাবোধ অনুভৱ কৰিছো এইটো কাৰণে, ডিগৰ বিধায়কক আমি 15 বছৰ ভোট দিয়াৰ পিছত তেওঁৰ পৰা একো আশা নাপালো, একো ফল নাপালো। আপোনালোকে লাইভ ইয়াত চাই আছে, যিখিনি চালে আমি মানে মুখেৰে ক'লেতো এতিয়া ৰোজা ৰাখিছো সকলোৱে জানেই, মানে কি বাহাৰে কম, আমি লজ্জিত অনুভৱ কৰিছো। এইজনক কিয় ভোট দিছো? মানে কৈছে বোলে শিক্ষিত বিধায়ক। কোনে কৈছে শিক্ষিত বিধায়ক? ইয়াত শিক্ষিত বিধায়ক নহয়, শিক্ষিত হলে তেখেতৰ নিজৰ, আজি আপোনালোকে য'ত থিয় হৈ আছে ডগৰডিংগাঁও গাঁও পঞ্চায়তৰ জুৰিয়া উন্নয়ন খণ্ডত থকা পঞ্চায়ত এইটো, আৰু এইটো পঞ্চায়তত আমিনুল ইছলামৰ নিজা ঘৰ আৰু এইটো ৱাৰ্ডৰ লগৰ ঘৰ, ৱাৰ্ডতে তেখেতৰ ঘৰ। আজি কিয় ৰাস্তা ঘাট বেয়া? কিয় তেওঁক আমি অভিযোগ কৰিব লগা হ'ল? তেখেততো জানি শুনি কৰিব লাগিছিলে। আজি সেই ক্ষেত্ৰত চাওক, ৰূপহীহাট সমষ্টিৰ সন্মানীয় বিধায়ক নুৰুল ডাঙৰীয়াক আমি কেইদিনমান আগত কৈছিলো বেমাৰী কেইজন চাব লাগে আমাৰ এইখন ৱাৰ্ডতেই। তেখেতে আহি পেলাই ৰাস্তাটো চাই পেলাই, জৰাজীৰ্ণ চাই পেলাই ইতিমধ্যে কাম ষ্টাৰ্ট কৰিলে, হাতে কামে কৰি আছে। আমি তেখেতক গৌৰৱ অনুভৱ কৰিছো। এনেকুৱা বিধায়কহে লাগে যিয়ে বিপদৰ সময়ত মানুহৰ বিপদে আপদে আহে, কামে কাজে আহে, সেইজন নেতাক আমাৰ দৰকাৰ। তেখেতক আমি কিন্তু ভোট দিয়া নাই, আৰু যাক ভোট দিছো তেখেতৰ পৰা আমি একো পোৱা নাই। এতিয়া আপোনালোকৰ কেমেৰা আগত কৈ আছো, অলপ পিছতে চাব কমেন্ট বিলাক যে আহিব, একমাত্ৰ কমেন্ট বিলাক দিব ইউডিএফৰ কৰ্মী বিলাকে, বেলেগ নাই। আৰু সেইবিলাক নিৰ্দিষ্ট সংখ্যক মানুহে দিব। কিমান হাজাৰ হাজাৰ লাখ লাখ ইউডিএফৰ কৰ্মী আছে নেকি? নাই, ক'ত কৰ্মী? আমাৰ ৱাৰ্ডতো বিচাৰি পাব নেকি? আছে নেকি? আৰু যিকেইজন আছে সেইকেইজন তাৰ ভক্ত, কথা কৈ লাভ নাই। এতিয়া নুৰুল হুদা চাহাবৰ হৈ শুনক, আমিতো ভোট দিয়া নাই, তেখেতৰ পৰা একো বিচৰা নাই। তেখেতৰ যি কৰ্ম, যি দক্ষতা, তাৰ ওপৰত ভিত্তি কৰি আমি আজি ৰাইজ একগোট হৈছো। আমিনুল ইছলামেতো এমএলএ ফাণ্ডৰ প্ৰত্যেক বছৰ টকাবিলাক পাইছে, সেই টকাবিলাকতো নিশ্চয় সমষ্টিত কাম কৰিছে। নাই, সমষ্টিত কাম কৰিছে যদি তেতিয়া ক'ত কামবিলাক ক'ত গ'ল? কামবিলাকতো কৰিলেতো আজি চাওক, আপুনি কোনটো পঞ্চায়তত যাব? আপুনি মুৰিয়াবাৰী ফালে যাওক, জাৰামাৰী ফালে যাওক, লাংগিয়াৰ ফালে যাওক, আপোনাৰ ডিঙৰ ফালে যাওক, আমাৰ পঞ্চায়ত ক'ত কাম কৰিছে? গৌবেক হৈ আছে, মানুহ নাই। আৰু এটা চাওক, 29টা পঞ্চায়ত, 29খন পঞ্চায়ত ডিং সমষ্টিত আছিলে। 29খন পঞ্চায়ত থকা সত্ত্বেও আমাৰ 5খন পঞ্চায়তে বৰ্তমান ডিলিমিটেশ্যন হোৱাৰ পিছতে আহিছে। বাকী গোটেইখিনি পঞ্চায়তটো আগৰ জেগাতে আছে, তাতে ইলেকশ্যন খেলিব লাগিছিলে। তাৰ পৰা কিয় তেখেতে ইয়াত আহিছে? মানে তেখেতে গম পাই গ'ল এবাৰ তেখেতৰ কাম নহ'ব, 5,000 ওপৰত ভোট নাপায়, আগতীয়াকৈ ৰিটায়াৰ হ'ব, সেইকাৰণে গুচি আহিলে। আমি আৰু কি কম, ক'লেই আমাৰ আপোনালোকে এতিয়া ৰূপহীহাট সমষ্টিত আছে, ডিঙৰ পৰা আহি গ'ল। এতিয়াতো আপোনালোক কেন্দ্ৰীয় দুগৰাকী দেখ দেখা গৈছে, নুৰুল হুদা আৰু হাজী আমিনুল। আপোনালোকৰ মনোভাৱ নাই, আমি নুৰুল হুদাক ভোট দিম। কিয় ভোট দিব? নুৰুল হুদাৰ যিখিনি কৰ্ম আমি দেখি আছো, ভাল কৰ্ম কৰি আছে। ইয়াত যিমানখিনি মানে বেমাৰী আছিলে, ঘৰে ঘৰে গৈ বেমাৰী চাইছে, টকাও দিছে, আৰু তাৰ মানে ক'ত নিব লাগে সেইটোতো লৈ গৈছে নুৰুল হুদা। আজিলৈকে আমিনুল হাজী এইটো ৱাৰ্ডত আজিলৈকেও অহা নাই, 15 বছৰৰ ভিতৰত আজিলৈকে অহা নাই। এয়া আছিলে দগাঁও ডিংগাঁও পঞ্চায়তৰ 2 নং ৱাৰ্ডৰ বাসিন্দাসকলৰ মনৰ ভাৱ, মনৰ ক্ষোভ প্ৰকাশ কৰিছে। আৰু দা নিউজ প্লাছৰ দৰ্শকসকলক এই প্ৰতিবেদনটো প্ৰকাশ কৰাৰ পূৰ্বে এটা কথা ক'ব বিচাৰিছো, আপোনালোকৰ মতামত প্ৰকাশ কৰিবলৈ নাপাহৰিব। Amin Razi, go back! Amin Razi, go back! Amin Razi, go back! এয়া চাওক ডিং সমষ্টিৰ ৰাস্তা, আগৰ ভিতৰত মানুহ সোমাব পৰা অৱস্থা নাই। বাইক লৈ যোৱা, চাইকেল লৈ যোৱা, বৰষুণ পৰিলে আৰু দুৰৱস্থা মানুহৰ, খালী পৰিলে যাব নোৱাৰে। এয়া হ'ল ৰাস্তা, এয়া হ'ল ডিং সমষ্টিৰ ভিতৰৰ ৰাস্তা। 15টা বছৰে ডিং সমষ্টিৰ বিধায়কজন আমিনুল ইছলাম আছিল বিধায়ক, আৰু তেওঁৰ ৰাস্তাৰ এয়া উন্নয়নৰ নমুনা চাওক, উন্নয়নৰ নমুনা চাওক। তেওঁ নিজে স্কৰ্পিঅ গাড়ী লৈ VIP PSOC কোৰ্টলৈ ঘূৰি ফুৰে, সমষ্টিৰ মানুহক এনেকৈ পণবন্দী কৰি ৰাখিছে। চাওক ৰাস্তাৰ অৱস্থা, জমৰ যাতনা, যাতায়াতৰ ইমান দুৰ্যোগত ভুগি আছে ডিং সমষ্টিত 15টা বছৰে। কেৱল মানে বাকী আৰু ফাঁকিৰে ৰাজনীতি কৰি ইমানখিনিলৈ আহিছে। আপোনালোকে
চাওক কেৱল ধৰ্মৰ নামত আৱেগৰ নামত ভোট বিচাৰি এয়া চাওক মানুহৰ কি দুৰৱস্থা। এখন চাৰিচকীয়া বাহন যোৱাটো পিছৰ কথাই, চাইকেল লৈ মানুহ খালী ভৰিৰে মানুহ যাব নোৱাৰা অৱস্থা। বৰষুণ পৰিলে আৰু বিপদ। সমষ্টিয়ে দা নিউজ প্লাছৰ অভিযান 2026 নিৰ্বাচনী বতৰ আৰু ইতিমধ্যে দেখা গৈছে লাহে লাহে উত্তপ্ত আৰু গৰম হৈ পৰিছে নিৰ্বাচনী বতৰ। মই উপস্থিত আছো ৰূপহীঘাট সমষ্টিত। নতুনকৈ অন্তৰ্ভুক্ত হোৱা ডিং সমষ্টিৰ পৰা ফালৰি অহা যিখিনি অংশ, সেই অংশৰ মই আলিটামনিত উপস্থিত আছো আৰু মোৰ সৈতে ইয়াতে কেইজনমান সচেতন যুৱকক লগ পাইছো। তেওঁলোকৰ মনৰ ভাৱ জানিবলৈ মই চেষ্টা কৰিম তেওঁলোকে কি কয়। 2026 নিৰ্বাচনত ৰাইজৰ মতামত জনাদে কোনফালে হ'ব, 26 চৰকাৰ কাৰ হ'ব, 26 ৰূপহীঘাট সমষ্টিৰ মানুহখিনিয়ে কোন দলৰ প্ৰতি আকৃষ্ট হ'ব, মই জানিবলৈ চেষ্টা কৰিম। পোনে পোনে ইয়াত মই আলিটামনি মৌজাত মই উপস্থিত আছো আৰু মই ইয়াত আমাৰ লগত কেইজনমান সতীৰ্থ যুৱকক দেখা পাইছো। মই জানিব চেষ্টা কৰিম 2026 নিৰ্বাচন সমাগত আৰু খুব বেছি 50টা দিন আছে। আপোনালোকৰ মনোবৃত্তি কেনেকুৱা? আপোনালোকে ডিং সমষ্টি আছিলে, এতিয়া ৰূপহী সমষ্টিত অন্তৰ্ভুক্ত হৈছে। আপোনালোকৰ এই অঞ্চলৰ মানুহখিনি এইবাৰ নিৰ্বাচনত ভোট কোনফালে দিব? সাহসী পক্ষৰ ফালে দিব নে কংগ্ৰেছৰ ফালে দিব নে UDF কৰিব, কি কৰিব? প্ৰথমতে আপোনাৰ দা নিউজ প্লাছ চেনেলটোক ধন্যবাদ জনাইছো। কথাটো হ'ল 50টা দিন বাকী আছে যে কৈছে যে ইলেকশ্যনৰ কাৰণে আমাৰ ৰাইজ যিমানখিনি আছে ৰূপহীঘাট সমষ্টিৰ চবেই 95% মানে কংগ্ৰেছত ভোট দিব, কংগ্ৰেছ কৰিব। আৰু ডিং সমষ্টি ডিং সমষ্টিৰ যেন 6টা জিপি অন্তৰ্ভুক্ত হৈছে যে ৰূপহীত অন্তৰ্ভুক্ত হৈছে। এতিয়া চাওক ৰূপহীত অন্তৰ্ভুক্ত হোৱাৰ পিছত এতিয়ালৈকে সিহঁতক মানে আমাৰ বিধায়ক দৰলহত আছে যে তাক ভোট দিয়া নাই, তথাপিতো সিহঁতৰ কাম এক্টিভেট আপোনাৰ ধৰক 3টা কাম কৰিছে, ৰাস্তাৰ কাম 3টা কৰিছে। সিহঁতে মানে এনেকুৱা আকলি ল'ব মানে আমাৰ ৰূপহী সমষ্টিৰ মানে যিমান পাৰ্চেন্টেজ ভোট দিছিলে ডিং সমষ্টিৰ তাতকে বেছি ভোট পাব। মই ক'ব বিচাৰিছো আলিটাংগনিৰ মানুহ যিহেতু ৰূপহীঘাট সমষ্টিত সোমাইছে, আলিটাংগনিৰ মানুহখিনি অহা নিৰ্বাচনত কাক ভোট দিব? আপুনি কি কয়? মই কংগ্ৰেছতো আপুনি কি কয়? কংগ্ৰেছ। আপোনাৰ কিবা মতামত আছে? কি কয়? আপোনালোকে কংগ্ৰেছ ভোট দিব? মানে আলিটাংগনি মৌজাৰ যিখিনি মানুহ আছে, আলিটাংগনি ইয়াত 6খন-7খন জিপি আছে যিখিনি ইতিমধ্যে দেখা গৈছে ৰূপহীঘাট সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে। গোটেই মানুহখিনি কংগ্ৰেছ কৰিব। হাজী আমিনুলৰ প্ৰতি ইমান নাৰাজ কিয় আপোনালোক কওকচোন? কাৰণ হাজী আমিনুলে 15টা বছৰ, চিম্পুল কথা এটা কওঁ আপোনাক দাদা, হাজী আমিনুল হ'ল চিভিল বেয়া থকা OTP। যেনেকে আপুনি বেংকত লোন ল'ব যাব, আপোনাৰ চিভিল বেয়া, OTPটো যেতিয়া আপোনাৰ মোবাইলত আহিব লাগিব যে মই লোন পাই যাম, কিন্তু যেতিয়া একচুৱেল ডকুমেণ্টছটো আপুনি দিব তেতিয়া দেখিব যে আপোনাৰ চিভিল বেয়া, আপুনি লোন নাপায়। আজি আমিনুল ইছলাম হ'ল তেনেকুৱা। আজি আমিনুল ইছলামে চাওক নতুনকৈ অন্তৰ্ভুক্ত হোৱা ৰূপহীঘাট সমষ্টিত এনেকে দেখুৱাই আছে যে ডিং সমষ্টিৰ ৰাইজৰ কাৰণে মই মৰিছো, জেল গৈছো, অমুক কৰিছো, তমুক কৰিছো। একো কৰা নাই, ঘেণ্টা কৰিছে। জুবিনদাৰ ভাষাত কওঁ ঘেণ্টা কৰিছে, একো কামডালেই কৰা নাই। সি আছে নিজৰ চাচা, নিজৰ ভাই আৰু ভতিজাৰ বাহিৰে গোটেইটো সমষ্টিত এটা ৱাৰ্কাৰকো সি ভালকে উঠাই আনিব পৰা নাই। এয়া আছিলে ডিং সমষ্টিৰ অৰ্থাৎ পুৰণা ডিং সমষ্টিৰ ভোটাৰ আৰু নতুনকৈ অন্তৰ্ভুক্ত হৈছে ৰূপহীঘাট সমষ্টি আৰু তেওঁলোকৰ ক্ষোভ। হাজী আমিনুল প্ৰাক্তন বিধায়ক, ডিং সমষ্টিৰ বিধায়কৰ প্ৰতি তেওঁলোকৰ ক্ষোভ আৰু নতুনকৈ তেওঁলোকে ৰূপহীঘাট সমষ্টি অন্তৰ্ভুক্ত হৈছে আৰু তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰিছে। তেওঁলোকে 2026 নতুনকৈ অন্তৰ্ভুক্ত হোৱা মানুহখিনিয়ে কংগ্ৰেছৰ পক্ষত ভোটদান কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।